विचित जगत परकुदेव दुष्ट সরাসর জগতর সারিমুখী জীবয়ে আমাকে কেন্দ্র করি নিত ঘুরিব লাগে আৰু আমি জগতৰ সকলো প্ৰাণীৰ হৃদয়ত বিৰাজমান হৈ
যেনে ফল কৰে তেনে ফলে ভোগ কৰাই আহিছো। এই জগতত দুষ্টসকলক বিনাশ কৰি শান্তসকলক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে মই ভগৱতা এইবাৰ এজন মহাভক্ত ভক্তিৰ পৰীক্ষাৰ বাবে অৱন্তী ৰাজ্যলৈ মই কৰিম গমন। অৱন্তী ৰাজ দুই মতহেন আমাৰ মহাভক্ত আৰু পৰম ধাৰ্মী। তেওঁ ভক্তি পৰীক্ষা কৰি জগতবাসীক বুজাই দিম আমাৰ ভক্তিৰ মহিমা। কোনো কালে কোনেও যাতে বিন্দু মানুহ ক্ষয় কৰিব নোৱাৰে। আৰু তেওঁ যদি আমাৰ পৰীক্ষাত সফল হয় তেন্তে এই জগতত অক্ষয় কীৰ্তি লোভী দেহান্তক স্থান দিম আমাৰ সান্নিধ্য। ওম হৰি Guru
হে প্ৰভু কমলালোচন এই নিকিন নাৰদৰ সেৱা কৰিব গ্ৰহণ উঠা দেৱৰী ভাল প্ৰভু তুষ্ট আমি তোমাৰ ভক্তি নাৰায়ণ উপযুক্ত সময়তে তুমি হৈছা উপস্থিত দেৱঋষি প্ৰভু এইবাৰ এজন মহাভক্ত ভক্তিৰ পৰীক্ষাৰ বাবে তোমাক মোক অতি হৈছে প্ৰয়োজন নাৰায়ণ নাৰায়ণ কওকচোন প্ৰভু কোন সেই মহাভাগ্যৱান পুৰুষ যাৰ যাৰ ভক্তিৰ পৰীক্ষাত জগতত প্ৰতিষ্ঠা হ'ব পুনৰ ধৰ্মৰ মহিমা শুনা দেৱঋষি প্ৰভু এবাৰ ভক্তিৰ পৰীক্ষা হ'ব অৱন্তীৰাজ দুইমথেন নাৰায়ণ নাৰায়ণ প্ৰভু অৱন্তীৰাজ দুইমথেন দেখোন আপোনাৰ পৰম ভক্ত তেনেস্থলত তেওঁৰে ভক্তি পৰীক্ষা নাৰায়ণ নাৰায়ণ একোকে নুবুজিলো প্ৰভু শুনা দেৱঋষি প্ৰভু ভক্তসকলৰ ভক্তি পৰীক্ষা দ্বাৰাই এই জগতত ভক্তি মহিমা প্ৰচাৰ কৰাই হ'ল আমাৰ প্ৰধান কৰ্তব্য কেৱল দুইমথেনৰ ভক্তি পৰীক্ষাই নহয় আৰু আছে এটি আমাৰ মহান উদ্দেশ্য অশ্ববধী কন্যা সাবিত্ৰী সতীত্ব গুণৰ মহিমা এই জগতত বিস্তাৰ কৰাব লাগিব কওকচোন প্ৰভু অৱন্তীৰাজ দুইমথেনৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰীৰ সতীত্ব গুণৰ মহিমা এই জগতত কেনেদৰে কৰিব প্ৰকাশ শুনা তেন্তে দেৱঋষি প্ৰভু পৰীক্ষাৰ কথা অৱন্তী ৰাজ্যৰ ৰাজসিংহাসন সেনাপতি উগ্ৰসেনৰ দ্বাৰা অৱৰোধ কৰি প্ৰভু ৰজা ৰাণী পুত্ৰ সহিতে নাৰায়ণ বনলৈ খেদাই বনবাস অশেষ কষ্ট ভোগ কৰাব লাগে নাৰায়ণ অন্যহাতে অশ্ববতী কন্যা সাবিত্ৰীৰ লগত দুইমথেনৰ পুত্ৰ সত্যবানৰ বিবাহ কাৰ্য সম্পাদন কৰাব লাগিব কিন্তু কিন্তু বিবাহৰ এবছৰ নহওঁতেই অৰণ্যৰ মাজত সৰ্পদংশনৰ দ্বাৰা সত্যবানক নিধন কৰা নাৰায়ণ কিন্তু কিন্তু সাবিত্ৰী সতীত্ব গুণৰ প্ৰভাৱত ধৰ্মই ৰাজক পৰাজিত কৰি স্বামীৰ জীৱন সহিতে দুইমথেনৰ হেৰুৱা ৰাজ্য ধন অসহ্য বিপত্তি পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰাব লাগিব এ মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণ এ মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ 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 গতিকে দেৱঋষি প্ৰভু তুমি মোৰে সকলো কাৰ্যত সহায় কৰিব লাগিব ভাল সেইহেতু এতিয়া চোৱা তুমি নিজ কৰ্তব্য হোৱাগে অগ্ৰহ আৰু আমি আমাৰ কৰ্তব্য হওঁগে অগ্ৰহ হে প্ৰভু তোমাৰ চৰণত প্ৰণিপাত জনাই মই এবে বিদায় মাগিছোঁ ঈশ্বৰ পৰম বিষ্ণু শশীদানন্দ বিগ্রহ অনাদিয়াদিরু গোবিন্দ সর্বকারণ কারণ সর্বকারণ
ভবনে ও দেখিলু নয়নে প্রভু না ইরায়ন হরি ই প্রভুরা তু শরণতে এ পুনর নুপুরবা দে নজু নজু ন করি নজু নজু ন করি নারায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু হরণ জানিয়া লইলু হরণ হরি রাম 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 কৃষ্ণ রাম হরি রাম
মহামন্ত্ৰীবৰ মহাৰাজ অচেনে কৌশলে মোৰে ৰাজ্যৰ প্ৰজাগণ কৰিছে নেকি কোনোবাই মৃত্যু ঘৰচৰণে কোৱামুখ ৰাজ্যৰ সঠিক সম্বাদ মহাৰাজ অৱন্তীৰ সকলো প্ৰজাই শান্তিৰে কৰিছে বা কোনোৱে কৰা নাই বিদ্ৰোহ আচৰণ তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব মহাৰাজ কোনে সন্তোষ পালো মন্ত্ৰীবৰ মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ সংশয় মোৰে লাগিছে মনত ৰাজ্যহতে ঘটিব জানে কিবা ঘোৰ অঘটন মহাৰাজ ৰাজ্যৰ গৌৰৱ হেৰাই যাব যেন কালৰ অনন্ত সুতত মহাৰাজ অনৰ্থক চিন্তা কৰি অন্তৰত আঘাত নিদিব আপুনি আপোনাৰ সহায়ৰ বাবে আছো মই আৰু আছে দুই মহাপৰাক্ৰমী সেনাপতি উগ্ৰসেন আৰু প্ৰমত্তসেন তেনেস্থলত আপোনাৰ নেদেখো কোনো চিন্তাৰ কাৰণ তাতেইতো চিন্তাৰ কাৰণ মন্ত্ৰী ডাঙৰীয়া মহাৰাজ আজি কিছুদিনৰ পৰা সেনাপতি উগ্ৰসেনক ৰাজ্যৰ প্ৰতি উদাসীন হোৱাটো মোৰ দৃষ্টিগোচৰ হৈছে যে উগ্ৰসেনৰ দুবকুৰ শক্তিত আজি মই এই অৱন্তীৰ ৰজা হিচাপে গৌৰৱান্বিত সেই উগ্ৰসেনে যদি ৰাজ্যৰ প্ৰতি অৱহেলা হয় তেন্তে ৰাজকাৰ্য সুস্থিৰে চলিব কেনেকৈ মহাৰাজ পুত্ৰবধূ পালন কৰা উগ্ৰসেনে যদি ভাতৃপ্ৰমুক্ত সেনৰ লগত লগ লাগি ৰাজ্যহতে বিদ্ৰোহৰ আৰম্ভ কৰে তেন্তে সেই বিদ্ৰোহ মোৰ বাবে দমন কৰাটো সম্ভৱ হ'ব জানো মন্ত্ৰীবৰ তুমিতো জানাই পৰৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিব পাৰি কিন্তু গৃহ কন্দলি দমন কৰাটো ইমান সহজ নহয় মন্ত্ৰীবৰ ইমান সহজ নহয় মহাৰাজ তেনে চিন্তা সমূলি নানিব মনত উগ্ৰসেনে নিশ্চয় নে ভুল নকৰে কদাপি ভগৱানে নিশ্চয় আমাক কৰিব সহায় তোমাৰ বাক্য যেন সত্য হয় মন্ত্ৰীবৰ মহাৰাজ ময়ো দিনে নিশাই ভগৱানৰ ওচৰত কৰিছো প্ৰাৰ্থনা বৰ মন্ত্ৰীবৰ মহাৰাজ অৱন্তীৰ প্ৰজাবৃন্দৰ মংগল কামনা কৰি আজিলৈ সভাই মানতে ভংগ কৰা হওক বলক মহাৰাজ
দাদা যে গ্রহের দুবহুর শক্তি অয়বন্তী রাজ্য ঐশে নিষ্কান্ত যে প্রমুদ্রখের রস ভক্তির প্রভাবত অজি পর্যন্ত রাজ্য তু বিদ্যুখর হুসদ মরই মনোর পিছত মনোর পিছত ঐকন রাজ্য তু রাজা হব লাগিছিল কোন রহস্য কোন আমি ঋণ হয় শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ ভৱিষ্যতটো সুৰক্ষিত কৰি ৰাখিছোঁ আৰু এইখন দেশৰ স্বাৰ্থপৰ ৰাজা খানে ৰস কাৰিগত বকি ৰস খুখু ৰস সিদ্ধান্ত মতলীয়া হৈ পৰিছে নহয় আৰু মই সহ্য কৰি থাকিব নোৱাৰো গতিকে ভয় আজ মই এক সিদ্ধান্ত গ্ৰহণ কৰিছো তোমাৰ এই সিদ্ধান্তৰ বাবে মই বহুদিন অধীৰ অপেক্ষা কৰি আছিলো আজ তুমি ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ বাবে মই মোৰ অন্তৰৰ কথা ব্যক্ত কৰিব পৰা নাছিলো কিন্তু আজি শুভক্ষণ মিলিছে যেতিয়া খুদা তথা মোৰ অন্তৰৰ বহুত বেদনা আমি নিজৰ জীৱন সত্তৰ শতত বিপন্ন কৰি ৰাজ্যৰ পিছত ৰাজ্য জয় কৰি যাম আৰু এইখন দেশৰ স্বাৰ্থপৰতা হৈ দুই মতেৰে ৰাজসিংহাসন অধিকাৰ কৰিব আৰু তেওঁৰ একদমে বৃদ্ধ হৈ কাম কৰি যাম নহয় আৰু মোৰ সহ্য নহয় ঐক্য দিয়া দাদা ৰাজসিংহাসনৰ পৰা চুৰি আনি এই বিশালমন্তী ৰাজ্যৰ ৰাজসিংহাসন গতাও তোমাক শান্ত ভয় উত্তেজিত নহব উত্তেজনাৰ বশৱৰ্তী হৈ কোনো কাৰ্য কৰিলে সম্পাদন হয় কাৰ্য ফলৱতী নহয় কাৰণে গতিকে ভয় এই ক্ষেত্ৰত আমি ধীৰে সুস্থিৰে ৰাখিব লাগিব শুনা মোৰ সিদ্ধান্তৰ কথা প্ৰথমে ৰাজমন্ত্ৰী শুভকৰ্ণকো ৰাজ্যৰ নামখনে খুৱাই বিদ্ৰোহৰ বাতৰি মাৰিব লাগিব মন্ত্ৰীৰ সহায়তো দুৰ্মুখনকো পত্নী পুত্ৰসহ শিৰবন্দী কৰিব লাগিব অন্ধকাৰ কাৰাগাৰ তাৰ পাছত বিশালমন্তী ৰাজ্যৰ ৰাজসিংহাসন হস্তগত কৰিব লাগিব গতিকে ভাই দাদা বিলম্ব নকৰি মাতি অনা মন্ত্ৰী ডাঙৰীয়াক গুপ্ত স্থানলৈ দাদা কিন্তু দাদা হয় আমার এই ষড়যন্ত্র যদি মন্ত্রী ডাঙরিয়া মন্ত্রী নহয় আমার এই ষড়যন্ত্ৰৰ কথা মহাৰাজৰ আগত প্ৰকাশ কৰে তেতিয়া পৃথিৱীৰ পৰা ভয় অনৰ্থক চিন্তাৰ প্ৰয়োজন নাই মাতি অনা মন্ত্ৰী ডাঙৰীয়াক গুপ্ত স্থানলৈ দাদা বহুদিন সহ্য করে থাকিলাম কিন্তু রাখব এবার দাসত্বর বন্ধন ছিগি মৃত্যুকা সঙ্গাই গরজ উঠিছে দুর্ভিক্ষ বিদারে উত্তপ্ত করিতে দুই উখত গরিব রাঙলিয়ে
মন্ত্ৰীৰাগুৰি আহক মন্ত্ৰীৰাগুৰি আপোনাৰ বাবে মই এই গুপ্ত স্থানতো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো সেনাপতি কিবা হেতু মতালা মোক ৰাজ্যত কি এনে ঘটিল অথতৰ যাৰ বাবে মন্ত্ৰীৰ অকস্মাত হ'ল প্ৰয়োজন আছে মন্ত্ৰীৰাগুৰি প্ৰয়োজন আছে আৰু সেইবাবেতো আপোনাক মই এই গুপ্ত স্থানলৈ আমন্ত্ৰণ কৰিছো শুনক মন্ত্ৰীৰাগুৰি সেনাপতি আমি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো বিদ্ৰোহ কৰিব খুজিছা বিদ্ৰোহ কৰিব খুজিছো আজি বহুদিনৰ পৰা মোৰ অন্তৰত অবিচলি থকা অতি হিকাজি তপকৈ চলিব লাগিছে আপুনি যদি আমাৰ এই কাৰ্যত অলপ সহায় কৰে তেন্তে সকলো মন্ত্ৰীৰাজ্যৰ অধ্বংসৰ গৰাকী হ'ব আপুনি সেনাপতি মন্ত্ৰীৰাগুৰি মইনো কেনেকৈ অৱন্তী ৰাজ্যৰ অধ্বংসগৰাকী হ'ব পাৰিম প্ৰকৃততে তুমি মোক কি ক'ব বিচাৰিছা মুক্তভাৱে ব্যক্ত কৰা ও মন্ত্রী ডাঙরিয়া আমি অবন্তী রাজার বিরুদ্ধে বিদ্রোহ করিব খুঁজিছি বিদ্ৰোহ কৰিব খুজিছা ওই মন্ত্রী ডাঙরিয়া আমার সকলো আছে শক্তি আছে সামর্থ্য আছে কৌশল উদ্ভাৱন কৰিব পৰা একোটা মস্তিষ্কও আছে কিন্তু আজি আমার সকলো থাকিও একোটাই সেইভাবে আমি ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰি ৰাজাক ক্ষমতাচ্যুত কৰি ৰাজসিংহাসন হস্তগত কৰিব খুজিছো তাৰ বাবে লাগে আমাক একতা আৰু বৃহত্তা চকু মন্ত্ৰীৰাগুৰি সেনাপতি আপুনি মই আৰু মোৰ ভাই প্ৰমুক্তখানে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি শত্ৰুৰ সৈতে সংগ্ৰাম কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিছো ৰাজ পৰিয়াল আৰু ৰাজ মৰ্যাদা ইমানৰ পিছতো এখন দেশৰ স্বাৰ্থপৰ ৰাজধৰ্মৰখানে ৰাজসজ্জা বিভূতিৰ মাজতো আপুনি জনকো পাহৰি পেলাইছে এই অন্যায়ৰ প্ৰতিশোধ ল'বৰ বাবে তাৰ ভাজ্য পুত্ৰ সম্বন্ধিতে চিৰবন্দী কৰিব খুজিছো চিৰবন্দী কৰিব খুজিছা কেৱল বন্দিত্বই নহয় প্ৰয়োজন হ'লে সিহঁতক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম তাৰ পাছতেই বিশাল মন্ত্ৰীৰাজ্যৰ অধ্বংসৰ গৰাকী হ'ব আপুনি আৰু বাকী অংশই উগ্ৰসেনৰ মোৰ ভয় প্ৰৱৰ্তন হ'ব দুয়োখন ৰাজ্যৰ প্ৰধান সেনাপতি গতিকে কক মন্ত্ৰীৰাগুৰি সেনাপতি আপোনাৰ মতামত কি মতামত কক মন্ত্ৰীৰাগুৰি আপোনাৰ মতামত কি কক মন্ত্ৰীৰাগুৰি আপোনাৰ মতামত কি মতামতৰ আৱশ্যক নাই মতামতৰ আৱশ্যক নাই সেনাপতি মাথো কৰ্তব্যত অগ্ৰসৰ হ'ব লাগে ময়ো লক্ষ্য কৰিছোঁ অৱন্তী ৰাজে আজি কিছুদিনৰ পৰা মোৰ মন্ত্ৰণাও গ্ৰহণ নকৰা হৈছে বাৰু কোৱাচোন সেনাপতি বৰ্তমান আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য কি মন্ত্ৰীৰাগুৰি সেনাপতি আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে প্ৰতিপুত্ৰসহ ৰজাক বন্দী কৰা ৰজাক বন্দী কৰাটো কেনেকৈ সম্ভৱ হ'ব সেনাপতি অসম্ভৱ কৰিব লাগিব মন্ত্ৰীৰাগুৰি সেনাপতি আজি মই ৰাতিয়ে গৈ গুপ্তভাৱে তোমাৰ খানৰ শয়ন কক্ষত প্ৰৱেশ কৰি তোমাৰ খানকো বন্দী কৰিম হয় প্ৰভুত্ব দাদা তুমি দেও ৰাখি হৈ সতৰ্ক দৃষ্টি ৰাখিবা চাব যাতে কোনেও এই কথাৰ সম্ভেদ নাপায় আৰু কোনোবাত যদি এই কথাৰ পাই সম্ভেদ ৰজাৰ দৃষ্টিগোচৰ হোৱাৰ পূৰ্বে তাক হত্যা কৰিব মন্ত্ৰীৰাগুৰি সেনাপতি ৰাণী আৰু সত্যবানক বন্দী কৰা দায়িত্ব কিন্তু আপোনাৰ গতিকে যাওক মন্ত্ৰীৰাগুৰি কৰ্তব্যত অগ্ৰসৰ ভাল সেনাপতি ময়ো যাওঁ মোৰ কাৰ্য কৰোঁগৈ আৰম্ভ
আজি তোক নিদ্ৰিত অৱস্থাত বন্দী কৰি এনে শাস্তি কৰিম বদন যে শাস্তি দেখিলে বনৰ পশু পক্ষীও চকুলো টকিব এনে শাস্তি কৰিম বদন যে শাস্তি দেখিলে মাটিৰ গৰ্ভত থকা সন্তানো চৰি উঠিব ইমানৰ পিছত কিন্তু প্ৰমুক্ত হেনো সন্তান হৈ তাৰ ভজ্ৰপুত্ৰ আত্মীয় স্বজনৰ ওপৰত এনে অত্যাচাৰ চলাম যে উগ্ৰসেন আৰু প্ৰমত্ত সেনৰ নাম শুনিলে ধৰা ধৰে অৱকম্পমান প্ৰতিশোধ ভীষণ প্ৰতিশোধ বাছা সত্যবান এই মায়াময় সংসাৰত শ্ৰীহৰিৰ চৰণ সেৱা কৰাই আমাৰ প্ৰধান কৰ্তব্য। কোৱাচোন হাই শ্ৰীহৰি ক'ত থাকে? বাছা তেওঁ নিৰাকাৰ নিৰাময় অনাদি অনন্ত চাৰিমুঠি জীৱৰ প্ৰত্যেকৰে হৃদয়ত তেওঁ বিৰাজমান হৈ থাকে। কোৱাচোন জীৱৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি কোৱা হয়? বাছা এই মানৱে হৈছে সকলোতকৈ শ্ৰেষ্ঠ, কিন্তু বাছা এই জীৱশ্ৰেষ্ঠ মানৱেও লোভ মোহ
সিহঁতৰ নিজ কৰ্ম কৰিবলৈও কুণ্ঠাবোধ নকৰে। বাৰু পিতাৰাৰ মংগলৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁগৈ ব'লা। ব'লক আই। প্রকৃততে দয়াময় খোয়া আজি এই তুই মুখের প্রতি মনে নিত্রই কিয় যে তুই মুখেনে দিনে নিখাই কেবল তোমার এই শরণ বন্দনা করিছিল সেই তুই মুখেনকে এনু অবস্থা করিস প্রভু হৃদয়র রতন মোর কর্তবারণ মুখ মণ্ডল সুন্দর উজ্জ্বলতাকু প্রাণ করিছিল জীবস সত্য মানে শয়ন করিছিল রাস কাৰেঙৰ সোণৰ পালেঙত সেই বছৰ সত্যবানৰে আজি এনে অৱস্থা উক্তখন মোৰ অপেক্ষা চক্ৰখন মই যদি এবাৰ এই পণ্ডিতৰ পৰা মুক্তি পালো খেতানে তোক মই মূৰ্তি কৰি তোৰ মন্ত্ৰ জ্ঞান কুকুৰক ভক্ষণ কৰালো খেতানে কিন্তু নিয়তিৰ কি নিৰ্মম পৰীক্ষা বেতিষ্ঠ নিয়তি আজি এই তুই মুখেনৰ প্ৰতি রানী এই অন্ধকার কারাগারের পরা উলাই যাওয়ার কোনো পথেই নাই রানী কোনো পথেই নাই মই বৰ অস্থিৰ কৈ পৰিছো ৰানী মই বৰ অস্থিৰ কৈ পৰিছো আয়ুক্তখনৰ বহন হৃদয়ত বিগছৰ পুলিকো সৰুতৈখন পলতো উগ্ৰখনৰ প্ৰধান কৰ্তব্য ৰজন পুনৰবাৰ কৰিছো মোৰ বশ্যতা স্বীকাৰ কৰিবনে নকৰ জ্ঞান সিংহৰ পশু অধম্বৰ তই মোক ৰাজন বুলি নকৰিবি সম্বোধন মই তোৰ ৰাজন নহওঁ কলপে যে তুই মোক কেনেকৈ দেখিলেই আঁতৰৰ পৰাই
প্ৰণাম জনাইছিলি তেনেখেনে সামান্য সেনাপতিয়ে মোক অপমান কৰিবলৈ তোৰ লাজ নালাগিল মই তোৰ বশ্যতা স্বীকাৰ কৰিব লাগে মই এবাৰ যদি এই অন্ধকাৰ কাৰাগাৰৰ পৰা মুক্তি পালো তেতিয়া কি কৰিলিহেঁতেন মই তোক শিৰচ্ছেদ কৰিলো সহ্য বন্দীৰ মুখত বাক্য নহয় সহ্য মূৰ্খ এতিয়াও তোৰ যাৰ পচন্দ হোৱা নাই শুন দম্ভিক ৰাজন তোৰ যাৰ পচন্দ কৰিবৰ বাবে তোৰ প্ৰহৰী ৰূপে অবিৰভাৱে উগ্ৰসেনৰ অন্ত্যকো অপেক্ষা কৰ দেখা যাব তোকো হয় প্ৰমুক্ত দাদা ওই বাখন্দকো হাতে কলে শিকলি লগৈ কাৰাগাৰৰ পৰা বাহিৰ কৰি আন আৰু শুনো নিজ পত্নী পুত্ৰৰ সন্মুখত ওই বাখন্দৰ দুঃচক্ষু বাহিৰ কৰি মোৰ হাততো কৰ সমৰ্পণ দাদা সেনাপতি তুমি ইয়াত কি কাৰ্য কৰিবৰ বাবে আগবাঢ়িছা তোমাৰ চিৰ পুত্ৰ ৰজাক এনে শাস্তি নিদিবা সেনাপতি এনে শাস্তি নিদিবা মই তোমাক কাম কৰিছো মহাৰাজক ক্ষমা কৰা মহাৰাজক এনে শাস্তি নিদিবা পিতাক কিয় শাস্তি দিবলৈ বিচাৰিছা আমাৰ দোষ কি আমাক মুক্তি দে সেনাপতি আমাক মুক্তি দে মুক্তিটো মই অৱশ্যই দিম চিৰ মুক্তি পুনৰবাৰ শুনিছো তোমাক মোৰ বশ্যতা স্বীকাৰ কৰিবনে নকৰ মূৰ্খ তিল তিল কৰি শাস্তি ভোগ কৰি মই মোৰ দেহত বিসৰ্জন কৰি দিম তথাপিতো তোৰ দৰে পদ পলকেৰ অধিকাৰীৰ ওচৰত বশ্যতা স্বীকাৰ নকৰো এই মোৰ শেষ কথা নাই তোমার দেহ দেখার সম্ভব কেমন দেখি ওই পাখন্দর নিজেই দুঃচক্ষু করিম বাখির হয় প্রভুত্ব বিরানীয় হত্যাবানক কারাগারের পৰা বাহিৰ কৰি আন যেভাই কাজে দাও মুহূর্ততে আপনারা দে করিম পালন দেখো মোর বশ্যত স্বীকার করিবানে নকরা মূর্খ তই মোক হত্যা কৰি পেলাও তথাপিতো মই তোৰ বশ্যতা স্বীকাৰ নকৰো দাদা এই পাখন্দর অহংকার ইতিহাস না হদয়
বোধ কৰি বৰুৱাও মনৰ হেঁপাহ শেষ কৰা প্ৰমত্ত শেষ কৰা তুমি উন্মাদ ৰজাৰ সৰ্বদোষ মৰিহৰণ কৰা শান্ত সভয় ওই পবৎমকের শাস্তির অচির শাস্তি বিধান নহয় কদাপি আর পরিবর্তে ওই ক্ষতকু কুমাই মৃত্যুর পর বাহির করে দিও সেনাপতি আমাক তুমি এনে শাস্তি নিদিবা সেনাপতি অন্ধ ৰজা নাবালক পুত্ৰক লৈ মই পলাই যাম কি কৰিম কোন যাব মনে বাকি নাই খানা মানে একটা কানে না খানা নে রাজ্য ত্যাগ করে লাগে আমি কেউ যাব মনে বাকি নাই মুখ বন্ধ কর তোর বালক সবারু আজ মোর কথার পরা কোনে রক্ষা করে রানী তোমালোকৰ এনে দেখা কোনে কৰিলে ও ভগৱান তোমাৰ এয়া কি অদ্ভুত লীলা ও তোমাৰ ভক্তকো তুমি এনে দেখা কৰিলা প্ৰভু দেৱৰীষি ৰানী মোৰ কৌগ্ৰহেনে স্বামীৰ চকু কায়ো জ্ঞাত নহয় না ৰাজ্যৰ পৰা আমাক বহিষ্কাৰ কৰিছে হে দেৱৰীষি এই বিপদৰ সময়ত আমাক আৰু ৰক্ষা কৰোতা কোনোৱেই নাই আমাক ৰক্ষা কৰক দেৱৰীষি দেৱঋষি পকেট মানে যদি মই পিতাৰ পুত্ৰ হওঁ তেন্তে সেই উগ্ৰসেনাৰ অত্যাচাৰৰ প্ৰতিশোধ এদিন নহয় এদিন লৈহে দিম মাত্ৰ আপুনি আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰক বেজাৰ নকৰিবা ৰাজন মই নিশ্চয় তোমালোকক কৰিম সহায় পাছা সত্যবান তুমি পিতাৰ বন্ধন মুক্ত কৰি দিয়া এতিয়া বলা তোমালোকক মই নিৰাপদ স্থানলৈ লৈ যাম ৰানী তুমি মহাৰাজক ভালদৰে ধৰি লোৱা সেই দীনবন্ধু হৰি তুমি মহাৰাজ মহাৰাণী হৰু সত্যবানক কৃপা কৰিবা এ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ এ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ এ অৰ্চন পদহে বন অৰ্চন পদহে বন এ ৰাম দাই